নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ADRE অৰ্থাৎ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ এটি নোটিছ আৰু ADRE যিখিনি 4th গ্ৰেড কেণ্ডিডেটছ আছিলে অলৰেডি ইণ্টাৰভিউ হৈ গ'ল, ৰিটেন এক্সামিনেশ্যন তথা অৰেল ইণ্টাৰভিউ হৈ গ'ল। তেওঁলোকৰ মাজতে ডকুমেণ্ট ভেৰিফিকেশ্যনত হয়তো কিছুমান সমস্যাৰ সৃষ্টি হৈছিলে, ডিছক্ৰিপেঞ্চিছ আছিলে। তেওঁলোকক স্পেচিয়েলি কিছুমান ৰোল নাম্বাৰ্ছ আছে, স্পেচিফিক ৰোল নাম্বাৰ্ছ আছে। তো তেওঁলোকক মাতি পঠোৱা হৈছে পুনৰ 9 তাৰিখৰ পৰা আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ খানাপাৰা গুৱাহাটীলৈ। নটিছটি মই শ্বৰ্টকৈ পঢ়িব বিচাৰিছোঁ। ইন কণ্টিনিউৱেশ্যন টু দিছ কমিশ্যনছ আৰ্লিয়াৰ নটিছ ইছুড ভাইড নাম্বাৰ আমুক আমুক dated 27/5/2025 find which oral interview and document submission process for the shortlisted candidates for various class 4 posts under Government of Assam were conducted from 17/6/2025 to 7/7/2025. It's hereby informed that candidates whose roll numbers will be available in the official website of Assam State School Education Board, RIS-12 Seva, website www.site.sevaonline.org from 11 a.m. onwards of 3/9/2025 will have to appear before the committee constituted by the government for reviewing the discrepancies in documents submitted by the candidates which arose during the interview and document submission process. কথাটো এইটোৱে বন্ধু বান্ধৱীসকল বা তথা এছপাইৰেণ্টছসকল, যিখিনি সমস্যা হৈছিলে ডকুমেণ্টছত তেওঁলোককহে মাতা হৈছে, সকলোকে অৱশ্যে নহ'ব পাৰে। মই স্ক্ৰীনত শ্ব' কৰিব বিচাৰিম যিখিনি ৰোল নাম্বাৰ্ছ আছে। আৰু ভেনু হৈছে আসাম এডমিনিষ্ট্ৰেটিভ, মই অলৰেডি উল্লেখ কৰিছোঁ, আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ খানাপাৰা গুৱাহাটীত। আৰু এই নটিছৰ এগেইনষ্টত মই যি ৱেবছাইটৰ কথা ক'লোঁ www.site.sevaonline.org, তাত এই ৰোল নাম্বাৰ্ছখিনিৰ সৈতে এটি ডিটেইলছ পাব্লিছ কৰা আছে। আপোনালোকে ভালকৈ চেক কৰি ল'ব তাত গৈ নিজৰ ৰোল নাম্বাৰটো আছেনে নাই। আৰু যদি আপোনাৰ ৰোল নাম্বাৰ আছে আপুনি অৱশ্যেই 9 আৰু 10 ছেপ্টেম্বৰ দুদিনৰ উল্লেখ আছে। 9 ছেপ্টেম্বৰ 9:30 AM অনৱাৰ্ডছ দুটা শ্লটত আছে, তাৰপিছত 1:30 AM অনৱাৰ্ডছো আছে, ঠিক তেনেকৈ 10 ছেপ্টেম্বৰত আছে। সেই দুটা দিনত যাৰ যাৰ ৰোল নাম্বাৰ আছে আপোনালোকে নিজৰ এডমিট কাৰ্ড, নিজৰ ফটো আইডেণ্টিটি আৰু উইথ ইচ এণ্ড এভৰি অৰিজিনেল ডকুমেণ্টছ আপোনালোকে নিৰ্দিষ্ট স্থানত যথা সময়ত উপস্থিত হ'বই। যদি উপস্থিত হ'ব নোৱাৰে তেতিয়াহ'লে হয়তো আপোনালোকৰ সমস্যা হ'ব পাৰে। চ' এই আপডেটটি মই দিবলৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে নিজৰ গোটেইখিনি ডকুমেণ্টছ লৈ নিজৰ ৰোল নম্বৰটো যদি আছে আপোনালোকে ভালকৈ চাই ল'ব আৰু নিৰ্দিষ্ট ভেনিউ আৰু টাইমত তাত গৈ উপস্থিত হ'ব আৰু গোটেইখিনি ডকুমেণ্টখিনি ছাবমিট কৰিব। যদি কিবা ডিছক্ৰিপেঞ্চিছ আছে তাত স্পষ্ট হৈ যাব আৰু যিখিনি মিলাব লগা আছে বা ক্লেৰিফিকেশ্যন আছে আপোনালোকে তাত দিব পাৰিব। চ' থেংক ইউ ভেৰি মাছ, গুড নাইট।